যিটো সময়ত আমি সমগ্ৰ মানৱ জাতি এই কোভিড-19 ৰোগৰ সংক্ৰমণৰ পৰা ৰক্ষা পৰিবৰ বাবে আমি সকলোৱে এক প্ৰকাৰ গৃহবন্দিত্বৰ জীৱন যাপন কৰি আছোঁ। আমি সকলোৱে কিন্তু এখন ৰাষ্ট্ৰ চীনৰ ওপৰত ৰুষ্ট। আমি সকলোৱে এইটো উপলব্ধি কৰিছোঁ যে এই মহামাৰীৰ ভাইৰাছটোৰ উৎপত্তি স্থল কাৰণেই নহয়, তাৰ পিছত চীনে এই ৰোগৰ বা এই ভাইৰাছৰ পৰা হাত সাৰিবৰ বাবে বা বিশ্ববাসীক ৰক্ষা কৰিবৰ বাবে যেনে ধৰণৰ ভূমিকা গ্ৰহণ কৰিব লাগিছিল, যেনে ধৰণৰ পদক্ষেপ ল'ব লাগিছিল, সেয়া নলৈ তেওঁলোকে নিজৰ ৰাষ্ট্ৰহিতৰ কথা চিন্তা কৰি সমগ্ৰ বিশ্ববাসীক অন্ধকাৰত ৰাখি বিপথে পৰিচালনা কৰি থাকিল। এইটো সময়ত আমি যদি এটা বিশেষ নিউজ চেনেল CGTN তাৰ যদি আমি পৰিৱেশন চাওঁ, তেতিয়াহ'লে দেখিম যে এই চেনেলটোৱে সম্পূৰ্ণভাৱে চীনৰ হকে প্ৰয়োজনীয় কিছুমান বিভ্ৰান্তিকৰ তথ্য প্ৰকাশ কৰিছে। যিখিনি কথা আজি বিশ্ববাসীয়ে জনাৰ প্ৰয়োজন আছিল তাক গোপনে ৰাখিছে, অসত্য তথ্য প্ৰচাৰ কৰি আছে। ইয়াৰ কাৰণ অতি সহজ, কাৰণ CGTN হৈছে চাইনা গ্লোবেল টেলিভিছন নেটৱৰ্ক। ই চীনৰ ৰাষ্ট্ৰযন্ত্ৰৰ এটা প্ৰচাৰ মাধ্যম। তেওঁলোকৰ এনেধৰণৰ ভূমিকা আমি বুজি পাওঁ। কিন্তু আজিৰ পৰা 70 বছৰ আগতে যিটো সংগঠন আমি বিশ্বৰ স্বাস্থ্য ক্ষেত্ৰখনক শক্তিশালী কৰিবলৈ, মানৱ জাতিক বিভিন্ন সময়ত দেখা দিয়া বিভিন্ন ধৰণৰ মহামাৰীৰ পৰা বচাবলৈ বা আন অসংক্ৰামক ৰোগসমূহৰ পৰাও বিশ্ববাসীয়ে কেনেধৰণে পৰিত্ৰাণ পাব পাৰে সেই ৰোগসমূহৰ নিৰাময়ৰ ব্যৱস্থা কৰা, প্ৰতিৰোধৰ ব্যৱস্থা কৰাৰ বাবে যিটো সংগঠনৰ জন্ম দিয়া হৈছিল, যাক কোৱা হয় ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যন, তাৰ পৰাও যদি আমি সেই একেই চীনৰ প্ৰপেগেণ্ডা কৰা বক্তব্য মন্তব্য যদি আমি পাওঁ, তেতিয়াহ'লে ই সঁচাই আচৰিত হ'বলগীয়া। বিগত সময়খিনিত এই কোভিড-19 এই ৰোগটোৰ প্ৰতিৰোধৰ ক্ষেত্ৰত ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যনে যিখিনি ভূমিকা গ্ৰহণ কৰিলে সেইখিনিত কিন্তু আমি তাকেই দেখা পালোঁ। পোনপ্ৰথমতেই চাওঁ আহক, 14 জানুৱাৰী 2020 তাৰিখে ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যনে তেওঁলোকে প্ৰকাশ কৰা এটা টুইট। এই টুইটটোৰ অসমীয়া ভাঙনি হৈছে, চীনৰ কৰ্তৃপক্ষৰ দ্বাৰা সম্পাদিত প্ৰাথমিক তদন্তত উহানত চিহ্নিত হোৱা নতুন কৰোনা ভাইৰাছ এজন মানুহৰ পৰা অন্য এজন মানুহলৈ সংক্ৰমিত হোৱাৰ কোনো সঠিক প্ৰমাণ পোৱা নাই। য'ত নেকি ডিচেম্বৰ মাহৰ শেষৰ পিনি অন্তত উহানৰ চিকিৎসা ক্ষেত্ৰৰ লগত জড়িত ব্যক্তিসকলে জানিব পাৰিছিল যে এই বৰ্তমানে দেখা দিয়া কৰোনা ভাইৰাছৰ যিটো নতুন মিউটেশ্যন, ই এনে এটা ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি কৰিব পাৰে য'ৰ পৰা অহা দিনত ই সমগ্ৰ বিশ্বতে এক মহামাৰীৰ ৰূপে দেখা দিব পাৰে। সেই সময়ত চীনৰ লগত সুৰ মিলাই এনেদৰে প্ৰকাশ কৰা টুইটটোৱে বিশ্বক কিদৰে ক্ষতি কৰিলে তাক আৰু নতুনকৈ কোৱাৰ প্ৰয়োজন নাই। যি সময়ত 14 জানুৱাৰী তাৰিখে WHO এই টুইটটো প্ৰকাশ কৰিছিল, সেই দিনাখনৰ বিশ্বৰ এই কোভিড-19 ৰোগৰ ভাইৰাছৰ যি সত্য, সেই সত্য হৈছে যে 2 জানুৱাৰী তাৰিখে উহান চেণ্ট্ৰেল চিকিৎসালয়ত যি 41 জন ৰোগী এই ৰোগৰ ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হৈ পেলাই তেওঁলোক চিকিৎসাধীন হৈ আছিল, তাৰে 14 জন অৰ্থাৎ 44% ৰোগীৰ উহানৰ যি হুৱানান চি ফুড মাৰ্কেট, যাক এই ৰোগৰ উৎপত্তিস্থল বুলি কোৱা হয়, তাৰ লগত কোনো সম্পৰ্ক নাছিল। এই ক্ষেত্ৰত WHOয়ে যি তথ্য টুইট কৰিলে, সেই তথ্যই নিশ্চয় মানৱ সমাজক এটা ভয়ংকৰ পৰিস্থিতিৰ পিনে আগুৱাই লৈ গ'ল। ইয়াৰ লগতে চাওক, 13 জানুৱাৰী তাৰিখে 14 জানুৱাৰী তাৰিখে এই টুইটটো কৰিছিল, 13 জানুৱাৰী তাৰিখে থাইলেণ্ডে পোনপ্ৰথমটো ৰাষ্ট্ৰীয় সংক্ৰমণৰ বিষয়ে
প্ৰকাশ কৰিছিল থাইলেণ্ডে জনাইছিল যে চীনৰ আন্তঃৰাষ্ট্ৰীয় সীমাৰ বাহিৰত থাইলেণ্ডত এজন লোকক এই ৰোগৰ দ্বাৰা সংক্ৰমিত হৈ তেওঁ চিকিৎসাধীন হৈছে আৰু ইয়াৰ পিছতো 14 তাৰিখে ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যনে এই ধৰণৰ এটা টুইট প্ৰকাশ কৰিলে অকল এই নহয় 23 জানুৱাৰী 2020 তাৰিখে ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যনৰ এই কোভিড-19 ৰোগৰ বিষয়ে দিয়া এটা বক্তব্য আপোনালোকে শুনক Now is not the time. That's a bit too early to consider that this event is a public health emergency of international concern. WHOৰ এই বক্তব্যটো হৈছে যে এতিয়াও সময় হোৱা নাই এই ৰোগক এতিয়াই এক আন্তঃৰাষ্ট্ৰীয় স্বাস্থ্য সম্বন্ধীয় জৰুৰীকালীন অৱস্থা হিচাপে গণ্য কৰাটো বেছি সোনকাল কৰা হ'ব WHO ইয়াক PHEIC মানে পাব্লিক হেল্থ ইমাৰ্জেঞ্চি অফ ইণ্টাৰনেশ্যনেল কনচাৰ্ণ হিচাপে বুলি কয় আৰু তেওঁলোকে ইয়াৰ দ্বাৰা বিশ্বৰ সমগ্ৰ দেশসমূহক তেওঁলোকে এক জৰুৰীকালীন অৱস্থাৰ বিষয়ে ঘোষণা কৰিলে এই দেশসমূহে এনে ধৰণৰ ৰোগৰ পৰা পৰিত্ৰাণ পাবলৈ কি ধৰণৰ পদক্ষেপ লোৱাৰ প্ৰয়োজন হ'ব তাত আগবাঢ়িব পাৰে কিন্তু তেওঁলোকে 23 জানুৱাৰী তাৰিখে এইটোহে উপলব্ধি কৰিলে যে তেতিয়াই ইয়াক এক আন্তঃৰাষ্ট্ৰীয় জৰুৰীকালীন অৱস্থা স্বাস্থ্য সম্বন্ধীয় জৰুৰীকালীন অৱস্থা ৰূপে তেওঁলোকে প্ৰকাশ কৰাটো এইটো অতি বেছি সোনকাল হ'ব ইয়াৰ বিপৰীতে সেই সময়ত পৃথিৱীত ঘটি থকা তথ্যবিলাক যদি আমি বিশ্লেষণ কৰোঁ আমি দেখিম আমি ইতিমধ্যেই গম পাইছোঁ যে 13 জানুৱাৰী তাৰিখে থাইলেণ্ডে প্ৰথম চীনৰ বাহিৰৰ আন্তঃৰাষ্ট্ৰীয়ভাৱে ইয়াৰ সংক্ৰমণৰ বাতৰি WHOক জনাইছিলে ইয়াৰ উপৰিও 15 জানুৱাৰী 2020 তাৰিখে এই চীন আৰু থাইলেণ্ডৰ বাহিৰৰ বিশ্বৰ অন্য কেইবাখনতো দেশত এই ভাইৰাছৰ সংক্ৰমণ দেখা গৈছিল কিন্তু ইয়াক সম্পূৰ্ণৰূপে অৱজ্ঞা কৰি WHOই ক'লে যে এইটো অতি সোনকাল হ'ব যদি ইয়াক এতিয়াই এক জৰুৰীকালীন অৱস্থাৰ ৰূপে ঘোষণা কৰা হয় ইয়াৰ ফলশ্ৰুতিৰূপে কি হ'ল WHOই ইয়াক পেণ্ডেমিক হিচাপে ঘোষণা কৰিলে মাৰ্চ মাহৰ 11 তাৰিখে 13 জানুৱাৰী তাৰিখে চীনৰ বাহিৰত দেখা দিয়া থাইলেণ্ডৰ প্ৰথমটো ৰোগৰ পৰা 11 মাৰ্চলৈ 57টা দিন এই 57টা দিনত এই সংক্ৰমণ কেনেধৰণৰ হ'ল চাওক এই 57টা দিনত বিশ্বত 1,18,948 জন লোক এই ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হ'ল আৰু 4,291 জনে ইয়াৰ এই ভাইৰাছৰ দ্বাৰা সংক্ৰমিত ৰোগৰ ফলত তেওঁলোকে মৃত্যু কাকোৱালি ল'ব লগা হ'ল আমি যদি WHOৰ পেণ্ডেমিকৰ সংজ্ঞাটো চাওঁ তাত কোৱা হৈছে যে কোনো এটা ভাইৰাছক যেতিয়া বিশ্বব্যাপী সংক্ৰমিত হোৱা দেখা যায় তাক পেণ্ডেমিক বোলা হয় ফেব্ৰুৱাৰী মাহৰ শেষলৈকে 80খনকৈ দেশ এই ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হৈ আছিল আৰু তেওঁলোকে 11 মাৰ্চত মানে মাৰ্চ মাহৰ মধ্যভাগতহে গৈ পেলাই ইয়াক এক পেণ্ডেমিক ৰূপে ঘোষণা কৰিলে ইয়াৰ পিছপিনে চীনৰ এক স্বাৰ্থ নিহিত হৈ আছিল তেওঁলোকে যাতে দেশখন আৰ্থিকভাৱে তেওঁলোকে যাতে ক্ষতিগ্ৰস্ত নহয় আন্তঃৰাষ্ট্ৰীয় যাত্ৰা যদি বন্ধ হৈ যায় চীনৰ ব্যৱসায় চীনৰ পৰিভ্ৰমণ এই সকলোতে বাধাৰ সৃষ্টি হ'ব গতিকে তেওঁলোকে তাৰ পৰা হাত সাৰিবলৈ যি ধৰণে ইচ্ছা কৰিলে তেনে ধৰণৰ তথ্যই তেওঁলোকে WHOৰ জৰিয়তে বিশ্ববাসীৰ ওচৰত তেওঁলোকে প্ৰচাৰ কৰিলে ইয়াৰ ফলতে আজি এই কোভিড-19ৰ যি ভাইৰাছ যাক হয়তো যদি ডিসেম্বৰ মাহতেই চীনত সংক্ৰমণ দেখা দিয়াৰ পিছত ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যনে যদি সময়মতে সঠিক পদক্ষেপ গ্ৰহণ কৰি আহি থাকিলে হয় আজি হয়তো আমি গোটেই বিশ্ববাসী ইয়াৰ দ্বাৰা সংক্ৰমিত হৈ পেলাই এনে এটা ভয়াবহ পৰিস্থিতিৰ সন্মুখীন হ'ব লগা নহলে হয় ইয়াৰ পিছত আহক 30 জানুৱাৰী 2020 তাৰিখ
সেইদিনাখন WHO এই ৰোগ সম্পৰ্কীয় যি বক্তব্য বিশ্ববাসীৰ আগত ৰাখিলে এইটো শুনক The Chinese government is to be congratulated for the extraordinary measures it has taken to contain the outbreak. We would have seen many more cases outside China by now, and probably deaths, if it were not for the government's efforts and the progress they have made to protect their own people and the people of the world. In many ways, China is actually setting a new standard for outbreak. চীনৰ চৰকাৰে সংক্ৰমণ প্ৰতিৰোধৰ বাবে যি অসাধাৰণ ব্যৱস্থা গ্ৰহণ কৰিছে তাৰ বাবে তেওঁলোকক অভিনন্দন জনাব লাগে যদি চীনৰ চৰকাৰে নিজৰ দেশৰ জনসাধাৰণৰ লগতে বিশ্ববাসীক ৰক্ষা কৰিবৰ বাবে এনে ধৰণৰ প্ৰচেষ্টা হাতত নললেহেঁতেন আৰু যি ধৰণে অগ্ৰগতি লাভ কৰিছে সেয়া নহলহেঁতেন আমি সম্ভৱতঃ এতিয়ালৈকে আৰু বহু বেছি পৰিমাণে সংক্ৰমণ দেখা পালোহেঁতেন সম্ভৱতঃ মৃত্যুৰ সংখ্যাও চীনে এই সংক্ৰমণ প্ৰতিৰোধৰ ক্ষেত্ৰত বিভিন্ন ধৰণে এক নতুন মানদণ্ডৰ সৃষ্টি কৰিছে বুলি কোৱাটো অত্যুক্তি কৰা নহ'ব ই চীনৰ এক ভূয়সী প্ৰশংসা এই ভাইৰাছটোৰ লগত যুঁজ দিয়াৰ বাবে কিন্তু প্ৰকৃতাৰ্থত কি হৈ আছিল তাক আমি পৰ্যালোচনা কৰা উচিত যিকোনো এটা ভাইৰাছৰ লগত যুঁজিবলৈ সকলোতকৈ প্ৰয়োজনীয় তথ্যটো হৈছে পেশেন্ট জিৰোৰ সম্পৰ্কে জনাটো পেশেন্ট জিৰো মানে সম্ভৱতঃ যিজন ব্যক্তি এই ৰোগ ভাইৰাছটোৰে প্ৰথম সংক্ৰমিত হৈছিল এজন মানুহৰ পৰা অন্য এজন মানুহলৈ সংক্ৰমণ আৰম্ভ হোৱাৰ আগতে কোনো বন্য জন্তুৰ পৰা বা এই ভাইৰাছ সংক্ৰমিত তেজৰ পৰা যিজন ব্যক্তিয়ে প্ৰথম এই ৰোগত সংক্ৰমিত হয় সেই ব্যক্তিজনৰ পৰা বা সেই ব্যক্তিজনৰ এই সংক্ৰমণৰ ইতিহাসটো জানিলে বহুত এনে ধৰণৰ তথ্য আহৰণ কৰিব পাৰি য'ৰ পৰা এই ভাইৰাছটোৰ লগত কেনেদৰে যুঁজ দি আগবাঢ়িব লাগিব তাৰ বাবে সঠিক পদক্ষেপ গ্ৰহণ কৰিব পাৰি কিন্তু আজি পৰ্যন্ত নিশ্চিতভাৱে চীনে এই যি পেশেন্ট জিৰো যি প্ৰাৰম্ভিক যিজন ৰোগী আছিল এই ভাইৰাছটোৰ দ্বাৰা সংক্ৰমিত হোৱা তেওঁৰ তথ্য আজিলৈকে প্ৰকাশ কৰিব পৰা নাই যাৰ বাবে আজি পৃথিৱীত এক সন্দেহৰো সৃষ্টি হৈছে যে এই ভাইৰাছটো চীনে কোৱা মতে উহানৰ হুৱানান সি ফুড মাৰ্কেটৰ পৰা আৰম্ভ নহৈ চীনৰ এটা এনে লেবৰেটৰীৰ পৰা আৰম্ভ হৈছিল যিটো লেবৰেটৰীত 2003 চনত দেখা দিয়াৰ সাৰ্স মহামাৰীৰ যি কৰোনা ভাইৰাছ সেই বাদুলিৰ শৰীৰৰ পৰা কৰোনা ভাইৰাছে কিদৰে মানৱ শৰীৰত সংক্ৰমিত কৰে তাৰ ওপৰত যি গৱেষণা কৰি থকা হৈছিল তেনে এটা পৰীক্ষাগাৰৰ পৰাই আচলতে এই ভাইৰাছটো আজি সমগ্ৰ বিশ্বত বিয়পি পৰিছে ভাইৰাছৰ লগত যুঁজিবলৈ দ্বিতীয়টো যিটো অতি গুৰুত্বপূৰ্ণ তথ্য সেইটো হৈছে যিকোনো এটা ভাইৰাছৰ বেসিক যিটো ৰিপ্ৰডাক্টিভ নাম্বাৰ যাক R0 বুলি কোৱা হয় সেইটো জনাটো R0 হৈছে এটা নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত এই ৰোগ থকা এজন ব্যক্তিয়ে অন্য কিমানজন ৰোগীক গড় হিচাপে সংক্ৰমিত কৰিছে তাৰ যিটো পৰিমাণ তাক R0 বুলি কোৱা হয় ইয়াৰ পৰা কি জানিব পাৰি ইয়াৰ পৰা এইটো জানিব পাৰি যে এই ভাইৰাছটোৱে কি হাৰত হি অন্য লোকক সামাজিকভাৱে সংক্ৰমিত কৰিব পাৰে আৰু ইয়াৰ পৰা বাচিবলৈ কেনে ধৰণৰ পদক্ষেপ লোৱা উচিত ইয়াৰ লগতে এইটো গৱেষকসকলে নিৰ্ধাৰণ কৰিব পাৰিলেহেঁতেন যে এই ৰোগৰ লগত ইয়াৰ অতীজতে যি একিউট ৰেসপিৰেটৰী সিন্ড্ৰোম যি দেখা গৈছিল সাৰ্স বা মিডল ইষ্ট ৰেসপিৰেটৰী সিন্ড্ৰোম মাৰ্স এইবিলাকৰ লগত ইয়াৰ কি সামঞ্জস্যতা আছে বা সেই সাৰ্স বা মাৰ্সৰ কৰোনা ভাইৰাছটোতকৈ কেনে ধৰণে বেলেগ ইয়াৰ ওপৰত তেওঁলোকে গৱেষণা কৰি যথেষ্ট আগবাঢ়ি যাব পাৰিলে হয় এই ৰোগ বা এই ভাইৰাছ প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত কিন্তু চীনে এনেভাৱে তথ্য গোপন কৰি গ'ল যে
গৱেষকসকলে তাৰ R0 যিটো ৰিপ্ৰডাক্টিভ নাম্বাৰ তাক তেওঁলোকে সঠিকভাৱে তেওঁলোকে নিৰ্ধাৰণ কৰিব নোৱাৰিলে ইয়াৰ প্ৰমাণস্বৰূপে চাওক যে এই যোৱা 17 এপ্ৰিললৈকে চীনে কৈ আছিল যে উহান চহৰত মৃত্যু হোৱা এই ভাইৰাছৰ পৰা মৃত্যু হোৱা লোকৰ সংখ্যা হৈছে 2600 আৰু 17 তাৰিখে তেওঁলোকে প্ৰকাশ কৰিলে যে নহয় এই ভাইৰাছৰ দ্বাৰা মৃত্যু হোৱা লোকৰ উহান চহৰত এই ভাইৰাছৰ দ্বাৰা মৃত্যু হোৱা লোকৰ পৰিমাণ হৈছে 3900 জন যি 26তকৈ 50% অধিক এতিয়া যদি মৃত্যুৰ ক্ষেত্ৰৰ তথ্যতে এনে বিভ্ৰান্তি তেতিয়াহলে সংক্ৰমিত হোৱা লোকৰ সংখ্যাত কিমান বিভ্ৰান্তি হ'ব আৰু কিভাৱে সেই যেটো বেসিক ৰিপ্ৰডাক্টিভ নম্বৰ তাক কেনেদৰে নিৰ্ধাৰণ কৰিব হেতু একেবাৰে অসম্ভৱ তাৰ উপৰিও আমি জানো যে প্ৰথমজন যিজন হুইসল ব্লোৱাৰ যোনে প্ৰথম এই ৰোগ সম্পৰ্কে সামাজিক মাধ্যমত প্ৰকাশ কৰিছিল ডক্টৰ লি ৱেনলিয়াং তেখেতক প্ৰায় এক প্ৰকাৰ চীনা শাসকসকলে তেওঁৰ পৰা লিখিতভাৱে ললে যে তেওঁ এই ভাইৰাছৰ যেটো কথা তেওঁ সামাজিক মাধ্যমত প্ৰচাৰ কৰিছে হেতু তেওঁৰ দ্বাৰা কৰা এটা অপপ্ৰচাৰ আৰু তাৰ বাবে তেওঁ বিশ্ববাসীৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰিছে আৰু এনেবিলাক কাৰ্যৰ পিছতো World Health Organization চীনৰ এনেভাৱে প্ৰশংসা কৰিলে যে তেওঁলোকে এটা নতুন মানদণ্ডৰ সৃষ্টি কৰিছে ইয়াৰ উপৰি চাওক যে চীনে এই যি নতুন ভাইৰাছ তাৰ যিটো ল্যাবৰেটৰীৰ পৰা এই ভাইৰাছৰ উৎপত্তি হোৱা বুলি সমগ্ৰ বিশ্বই সন্দেহ প্ৰকাশ কৰিছে সেই ল্যাবৰেটৰীত যি গৱেষকসকল আছে তেওঁলোকে এই জিনোম সিকোয়েন্স এই যেটো ভাইৰাছৰ জিনোম সিকোয়েন্স এই জিনোম সিকোয়েন্স তেওঁলোকে বিচাৰি উলিওৱাৰ 17 দিনকে পিছতহে চীনে এই ভাইৰাছৰ জিনোম সিকোয়েন্স প্ৰকাশ কৰিছিল যদি চীনে সময়মতে এই ভাইৰাছৰ জিনোম সিকোয়েন্স প্ৰকাশ কৰিলে হয় তেতিয়াহলে এই ভাইৰাছ বাদুলিৰ কোনটো প্ৰজাতিৰ কোন কৰোনা ভাইৰাছৰ লগত ইয়াৰ মিল আছে ইয়াৰ প্ৰতিষেধক নিৰ্মাণ কৰিবৰ বাবে কেনেভাৱে আগবাঢ়িব পাৰি সেই ক্ষেত্ৰত বহু সহায় হলে হয় কিন্তু চীনে সেই তথ্য গোপন কৰি ৰাখি 17 দিন পিছতহে ইয়াৰ জিনোম সিকোয়েন্স বিশ্ববাসীৰ আগত আগবঢ়াই দিলে ডিসেম্বৰ মাহৰ শেষতেই বিশেষকৈ 2 জানুৱাৰী তাৰিখলৈকে চীনে গম পাই গৈছিল যে ই এনে এটা ভাইৰাছ যিটো এজন ব্যক্তিৰ শৰীৰত থাকিলে অন্য এজন ব্যক্তিলৈ হি সংক্ৰমিত কৰে আৰু এনেভাৱে লাহে লাহে সমগ্ৰ বিশ্বতে এই ভাইৰাছ বিয়পি পৰাৰ এটা আশংকা আছে কিন্তু চীনে এই তথ্য সম্পূৰ্ণভাৱে গোপন কৰি ৰাখিলে এনে কি যেতিয়া WHO চীনত গৈ এই ভাইৰাছটোৰ সম্পৰ্কে গৱেষণা কৰাৰ তেওঁলোকে ইচ্ছা প্ৰকাশ কৰিছিল তাৰো 3 সপ্তাহ পিছতহে চীনে তেওঁলোকক অনুমতি প্ৰদান কৰিছিল যেতিয়া 3 সপ্তাহ পিছত WHO এটা অনুসন্ধানকাৰী দল উহানলৈ বেইজিংলৈ গৈ এই ভাইৰাছটোৰ সম্পৰ্কে তেওঁলোকে গৱেষণা আৰম্ভ কৰিছিল আৰু সেই WHO চীনৰ কি প্ৰশংসা কৰিলে যে চীনৰ চৰকাৰে সংক্ৰমক প্ৰতিৰোধৰ বাবে যি অসাধাৰণ ব্যৱস্থা গ্ৰহণ কৰিছে তাৰ বাবে তেওঁলোকক অভিনন্দনহে জনাব লাগে একেদৰে 30 জানুৱাৰী তাৰিখে এই যি চীনা চৰকাৰৰ প্ৰশংসা ইয়াৰ উপৰি আৰু এটা অতি ভয়াবহ অতিকৈ যিটোৱে সম্ভৱ বিশ্ববাসীক সবতকৈ বেছি ক্ষতি কৰিলে তেনে ধৰণৰ এটা তথ্য যি WHOৰ ডাইৰেক্টৰ জেনেৰেল টেড্ৰছ আধানম গেব্ৰেছাছ তেখেতে ৰাজ্যৰ আগত প্ৰকাশ কৰিলে শুনক There is no reason for measures that unnecessarily interfere with international travel and trade. So WHO doesn't recommend limiting transfer or trade and movement. আমি সকলোৱে জানো যে ইমান এটা কম সময়ৰ ভিতৰত এটা ভাইৰাছে এনেভাৱে সমগ্ৰ বিশ্বতে বিয়পি পৰাৰ প্ৰধানটো কাৰণ হৈছে আজিকালিৰ যোগাযোগ ব্যৱস্থা
যি সময়ত এই ভাইৰাছত উহানত বা চীনত সংক্ৰমণ আৰম্ভ হৈছিল সেই সময়ত চীনৰ নৱবৰ্ষ চলি আছিল সেই সময়ত বিভিন্ন অপ্ৰবাসী চীনা লোকসকল বিশ্বৰ বিভিন্ন ঠাইৰ পৰা চীনলৈ আহিছিল আৰু চীনৰ পৰাও বিভিন্নজন লোক নৱবৰ্ষৰ বাবে বিশ্বৰ বিভিন্ন অঞ্চললৈ গৈছিল বা উহান চহৰলৈ আহিছিল উহান চহৰৰ পৰা বিভিন্ন লোকে বিমান যোগে যাত্ৰা কৰিছিল আৰু ইয়াৰ ফলতে এই ভাইৰাছটোৱে ইমান কম সময়ৰ ভিতৰত এনেভাৱে সমগ্ৰ বিশ্বত বিয়পি পৰিল এতিয়া মন কৰিব লগা কথা যে WHO যোনে অকল এই ভাইৰাছটোৰ ভয়াৱহতাটো তেওঁলোকে সঠিকভাৱে বিশ্ববাসীৰ আগত প্ৰকাশ কৰাতেই নহয় বা বিশ্ববাসীৰ ওচৰত এটা পেণ্ডেমিকৰ জৰুৰীকালীন ব্যৱস্থা ঘোষণা কৰাৰ ব্যৰ্থ হোৱাই নহয় তেওঁলোকে ন্যূনতম যিকোনো এটা ভাইৰাছৰ সংক্ৰমণ আজি আমি সকলোৱে নিজৰ নিজৰ ঘৰত আবদ্ধ হৈ আছোঁ ইয়াৰ কাৰণ এটাই যে যদি মোৰ গাত ভাইৰাছটো আছে মই যাতে বেলেগক সংক্ৰমিত কৰিব নোৱাৰোঁ বা যদি বেলেগ কোনোবা এজন ব্যক্তি মোৰ চিনাকি ব্যক্তিও এই ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হৈ আছে মই যাতে এই ভাইৰাছটোৰ পৰা সংক্ৰমিত হ'ব নোৱাৰোঁ এই যিটো সোশ্যাল ডিষ্টেন্সিং যাক ফিজিক্যাল ডিষ্টেন্সিং বুলি কোৱা বেছি ভাল হ'ব এই ফিজিক্যাল ডিষ্টেন্সিংটো বেসিক এই সাধাৰণ কথাটো অমান্য কৰি তেওঁলোকে কি ক'লে যে আন্তঃৰাষ্ট্ৰীয় যাত্ৰা আৰু ব্যৱসায়ৰ ক্ষেত্ৰত অনাৱশ্যক হস্তক্ষেপ আৰু বাধা প্ৰদান কৰাৰ কোনো প্ৰয়োজন নাই WHO আন্তঃৰাষ্ট্ৰীয় যাত্ৰা আৰু বাণিজ্যৰ সীমিতকৰণৰ পোষকতা নকৰে ইয়াৰ এটা কাৰণ আছে যি সময়ত WHO চীনৰ প্ৰশংসা কৰি আছিল আৰু গোটেই পৰিস্থিতি চীনৰ নিয়ন্ত্ৰণৰ ভিতৰতে আছে বুলি প্ৰকাশ কৰি আছিল সেই সময়ত টাইৱানে এটা সিদ্ধান্ত গ্ৰহণ কৰিছিল যে টাইৱানৰ পৰা যিসমূহ বিমান উহান চহৰলৈ যাবলগীয়া বা আহিবলগীয়া সেইবিলাকৰ তেওঁলোকে বন্ধ কৰি দিছিল আৰু লগতে তেওঁলোকে টাইৱানৰ নাগৰিকসকলৰ মাজত মাস্কৰ বিনামূলীয়া বিতৰণৰ ব্যৱস্থা আৰম্ভ কৰিছিল যাৰ বাবে চীনৰ বিস্তৰ ক্ষতি হৈছিল কিহত ক্ষতি হৈছিল চীনে আজিও দাবী কৰে যে টাইৱান তেওঁলোকৰ দেশৰে এটা অংগ য'ত নেকি টাইৱানৰ নিজা এখন চৰকাৰ আছে নিজৰ সংবিধান আছে নিজৰ মুদ্ৰা প্ৰচলিত হৈ আছে চীনে প্ৰতিৰোধ কৰাৰ বাবেই টাইৱান এখন স্বতন্ত্ৰ দেশ হোৱাৰ পিছতো আজিলৈকে WHOৰ সদস্য হ'ব পৰা নাই আৰু যেতিয়া টাইৱানে চীনৰ লগত প্ৰথম বিমান সেৱা বন্ধ কৰি দিলে তেতিয়া চীনৰ সুৰৰ লগত সুৰ মিলাই WHO কি ক'লে যে আন্তঃৰাষ্ট্ৰীয় যাত্ৰাৰ ব্যৱহাৰৰ ক্ষেত্ৰত অনাৱশ্যক হস্তক্ষেপ কৰা হৈছে আৰু লগতে তেওঁলোকে এইটোও ক'লে যে ফেস মাস্কৰ ভূমিকা এই ভাইৰাছটোৰ ক্ষেত্ৰত একেবাৰেই অপ্ৰয়োজনীয় তাৰ মানে চীন দেশৰ নিজৰ আভ্যন্তৰীণ বিষয় টাইৱানৰ লগত তেওঁলোকৰ থকা মতভেদৰ বাবেই WHO এনে ধৰণৰ উক্তি ৰাইজৰ আগত প্ৰকাশ কৰিলে যি সমগ্ৰ বিশ্বতে এই ভাইৰাছটো বিয়পি যোৱাত সকলোতকৈ বেছি সহায় কৰিলে ইয়াৰ উপৰি আহক 20 ফেব্ৰুৱাৰী 2020 চন 20 ফেব্ৰুৱাৰী তাৰিখে WHO দিয়া উক্তি হেতু শুনক The data from China continue to show a decline in new confirmed cases. Once again, we are encouraged by this trend, but this is no time for complacency. তেওঁলোকে ক'লে যে চীনৰ পৰা প্ৰাপ্ত তথ্যই প্ৰকাশ কৰিছে যে ভাইৰাছৰ নতুন সংক্ৰমণ ক্ৰমান্বয়ে হ্ৰাস পাইছে যদিও এয়া আত্মতৃপ্তিৰ সময় নহয় এই প্ৰৱণতাই আমাক উৎসাহিত কৰিছে যিদিনাখন 20 ফেব্ৰুৱাৰী তাৰিখে WHO এই মন্তব্য আগবঢ়াইছিল সেইদিনাখন সমগ্ৰ বিশ্বত সংক্ৰমিত ব্যক্তিৰ সংখ্যা আছিল ৭৬,৬৭৭ জন চীনৰ বাহিৰত বিশ্বৰ অন্য ঠাইত
সংক্ৰমিত ব্যক্তিৰ সংখ্যা আছিল 1212 জন এই 20 ফেব্ৰুৱাৰী তাৰিখে যিদিনাখন চীনে প্ৰকাশ কৰিছিল যে এই সংক্ৰমণ ক্ৰমান্বয়ে হ্ৰাস পাইছে আৰু যাক WHO ইয়াক অনুমোদন জনাইছিলে সেইদিনাখন হুবেই প্ৰভিন্স যিটো প্ৰভিন্সত এই উহান চহৰ আছে সেই প্ৰভিন্সত 411 জন ব্যক্তিয়ে নতুনকৈ সংক্ৰমিত হৈছিল আৰু সেই দিনাখনেই 115 জন ব্যক্তিৰ কোভিড-19ত মৃত্যু হৈছিল সেই দিনটোত জাপানত মুঠ সংক্ৰমিত লোকৰ সংখ্যা আছিল 94 জন সাউথ কোৰিয়াত 111 জন থাইলেণ্ডত 35 জন মালয়েছিয়াত 22 জন জাৰ্মানী আৰু ভিয়েটনামত 16 জনকৈ অষ্ট্ৰেলিয়াত 17 জন আমেৰিকা যুক্তৰাষ্ট্ৰত 15 জন ইউনাইটেড কিংডমত 9 জন ইৰাণত 5 জন আৰু অষ্ট্ৰেলিয়াত 4 জন সেই 20 ফেব্ৰুৱাৰী তাৰিখে ভাৰতবৰ্ষৰ সৰ্বমুঠ সংক্ৰমিত ব্যক্তিৰ সংখ্যা আছিল 3 জন আৰু সেই 20 ফেব্ৰুৱাৰী তাৰিখতে প্ৰথমজন ভাৰতীয় সংক্ৰমিত এজন লোক 3 জনৰ এজন লোকে তেওঁ এই ৰোগৰ পৰা নিৰাময় হৈ পেলাই চিকিৎসালয়ৰ পৰা বাহিৰলৈ গৈছিল এই 20 ফেব্ৰুৱাৰী দিনটোৰ পিছত আহক 11 মাৰ্চত এই সংক্ৰমণ যে হ্ৰাস হোৱা নাই ইয়াৰ পৰা যে আত্মতৃপ্তি পাবলগীয়া কোনো কাৰণ নাই এই কথা উপলব্ধি কৰি WHO ইয়াক এক পেণ্ডেমিক হিচাপে ঘোষণা কৰে We have therefore made the assessment that COVID-19 can be characterized as a pandemic. 11 মাৰ্চ 2020 তাৰিখে টেড্ৰছ গেব্ৰেয়েছছে ক'লে যে WHO সাৰ্স নোভেল কৰোনা ভাইৰাছ 2 এক বিশ্বব্যাপী মহামাৰী অৰ্থাৎ পেণ্ডেমিক হিচাপে ঘোষণা কৰে এই 20 ফেব্ৰুৱাৰী তাৰিখৰ যে আমি তথ্য পৰ্যালোচনা কৰিছিলোঁ তাৰ লগত আমি যদি এতিয়া এই 11 মাৰ্চৰ তথ্যৰ যদি আমি মিলাই চাওঁ তেতিয়াহ'লে আমি দেখিম যে এই 31টা দিনত জাপানত 94 পৰা হ'লগৈ 639 জন সাউথ কোৰিয়াত 111 জনৰ পৰা হ'ল 7755 জন জাৰ্মানীত 16 জনৰ পৰা হ'লগৈ 1966 জন আমেৰিকা যুক্তৰাষ্ট্ৰত 15 জনৰ পৰা হ'লগৈ 1301 জন ইউনাইটেড কিংডমত 9 জনৰ পৰা হ'লগৈ 460 জন ইৰাণত 5 জনৰ পৰা হ'লগৈ 9000 জন ইটালীত 4 জনৰ পৰা হ'লগৈ 12462 জন আৰু ভাৰতবৰ্ষত 3 জনৰ পৰা হ'লগৈ 71 জন গতিকে বিভিন্ন সময়ত কেনেদৰে গোটেই ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যনটোৱে এটা চীনৰ প্ৰপেগেণ্ডা মেকানিজম হিচাপে কাৰ্য কৰিলে কিদৰে আজি আমি এই ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যনৰ সময়ে দিয়া ভুল তথ্যৰ বাবে তেওঁলোকৰ এই ভাইৰাছটোৰ ক্ষেত্ৰত যিসমূহ পদক্ষেপ তেওঁলোকে ল'লে সেই ভুল পদক্ষেপসমূহৰ বাবে যে আমি আজি এনে এটা পৰিস্থিতিৰ সন্মুখীন হৈছোঁ সেই কথাটো আমি সকলোৱে উপলব্ধি কৰিব লাগিব আৰু যিহেতু আমি এটা বিশ্বব্যাপী সংগঠনৰ প্ৰয়োজনীয়তা নুই কৰিব নোৱাৰো ইয়াৰ প্ৰয়োজনীয়তা নিশ্চয় আছে কিন্তু ভৱিষ্যতৰ দিনবিলাকত ভৱিষ্যতে আহিব লগা অন্যান্য আৰু ভাইৰাছ আৰু মহামাৰীৰ ক্ষেত্ৰত সমগ্ৰ মানৱ জাতিয়ে কি ধৰণেৰে যুঁজ দিব কেনে ধৰণে আগবাঢ়িব তাৰ বাবে হয়তো নতুনকৈ চিন্তা কৰাৰ প্ৰয়োজন আছে ধন্যবাদ